1 নম্বৰ প্ৰস্তাৱ আজিৰ সভাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে যোৱা ইংৰাজী 2012-13 চনত গুৱাহাটী উচ্চ ন্যায়ালয়ে অসমৰ গৃহৰক্ষী স্বেচ্ছাসেৱকসকলক চাকৰি নিয়মীয়াকৰণৰ ৰায়দান দিয়াৰ পিছতো অসম চৰকাৰে আজি পৰ্যন্ত কাৰ্যকৰী নকৰাৰ বাবে উক্ত ৰায়দানৰ কপি ওপৰত পুনৰ মহামান্য উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰাৰ বাবে আজি সভাই সিদ্ধান্ত গ্ৰহণ কৰে। 2 নং আজিৰ সভাই প্ৰস্তাৱ গ্ৰহণ কৰে যে ইংৰাজী 15 মে 2019 তাৰিখে অসম গৃহৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধান মহোদয়ৰ কাৰ্যালয়ৰ ব্যক্তিগতভাৱে বনোৱা হোমগাৰ্ড ডেভেলপমেণ্ট ছফ্টৱেৰ ছিষ্টেমটো অসমৰ 90% গৃহৰক্ষী সদস্যা ৰোটেশ্যন নোহোৱাত অসমৰ প্ৰতিখন জিলাতে বিসংগতি সৃষ্টি হোৱাৰ কাৰণে গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰাৰ বাবে আজিৰ সভাই প্ৰস্তাৱ সিদ্ধান্ত গ্ৰহণ কৰে। 3 নং প্ৰস্তাৱ আজিৰ সভাই প্ৰস্তাৱ গ্ৰহণ কৰে যে বৰ্তমান ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত গৃহৰক্ষী বাহিনীৰ চাকৰি বয়স কাৰ্যকাল 55 বছৰৰ পৰা 60 বছৰলৈ বৃদ্ধি কৰিছে। সেয়েহে অসমৰ গৃহৰক্ষী বাহিনীৰ চাকৰি বয়সৰ কাৰ্যকাল 55 বছৰৰ পৰা 60 বছৰলৈ বৃদ্ধি কৰাৰ বাবে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰাৰ বাবে আজি সভাই প্ৰস্তাৱৰ সিদ্ধান্ত গ্ৰহণ কৰে। 4 নং আজিৰ সভাই প্ৰস্তাৱ গ্ৰহণ কৰে যে অহা ইংৰাজী 1 আগষ্টৰ পৰা অসমৰ প্ৰতিখন জিলাত 2টা সন্থাৰ যৌথ সাধাৰণ সভা অনুষ্ঠিত কৰাৰ বাবে 2টা সন্থাৰ জিলা সমিতিৰ সভাপতি সম্পাদকক নিৰ্দেশ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।